নিৰ্বাচন আহিছে, নিৰ্বাচন যাব। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এনেকৈ আহিব, এনেকৈ যাব। কিন্তু আমি যিখন গণতন্ত্ৰৰ দেশৰ নাগৰিক, আমি অসম বিধানসভাখন, আমাৰ লোকসভা বা ৰাজ্যসভাত আমাৰ একো ভোট নাথাকে, কিন্তু লোকসভা আৰু বিধানসভাত আমাৰ প্ৰত্যেকজন ভোটাৰৰ এটা কৰ্তৃত্ব থাকে। আপুনি সেই কৰ্তৃত্বৰ সৎব্যৱহাৰ কৰক, এজন যোগ্য ব্যক্তিক আপুনি নিৰ্বাচিত কৰক। আপোনাৰ সমষ্টিটোৰ মান সন্মান যি ৰাখিব, যাক লৈ আপুনি বুকু ফিন্দাই ক'ব পাৰিব যে আমাৰ নেতা, এখেত আমাৰ নেত্ৰী, আপুনি সেই ধৰণেৰে নিজৰ বিবেকেৰে আপুনি ভোটদান কৰক। সূতা, কম্বল, টকা পইচা, মদ এইবিলাকত ভুল যোৱাটো অনুচিত। নিজৰ বিবেকটো কেতিয়াও বন্ধকত নথব। চৰকাৰে দিয়া সা সুবিধা লওক। কি কংগ্ৰেছে দিছিল কিবা, তেতিয়াও লৈছে, এতিয়া বিজেপিয়ে দিছে, লওক। কিন্তু আপোনালোকে নিজৰ যিসকল একদম সাধাৰণ খাটি খোৱা মানুহ, আপোনালোকে বিবেক ভোট দিয়ক, ভোটটোৰ সৎব্যৱহাৰ কৰক। তেতিয়াই আমাৰ গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী হ'ব আৰু সমষ্টিটোৰো উন্নতি হ'ব। আপুনি কেতিয়াও লাজ পাবলগীয়া নহয় আপোনাৰ জনপ্ৰতিনিধিজনৰ আচৰণক লৈ, বক্তব্যক লৈ, জ্ঞান আৰু গৰিমাক লৈ, যদি আপুনি নিৰ্বাচনৰ আগত সঠিক ৰূপত ভোটদান কৰে। বাকী বিচাৰ আপোনালোকৰ। আমাৰ কথা হ'ল যে আমাৰ প্ৰত্যেকটো নিৰ্বাচনতেই প্ৰতিটো সমষ্টিৰ পৰা সঁচাকৈ আটাইতকৈ যোগ্য, দক্ষ, বিচক্ষণ মানুহজন জিকি আহক। কি দল সেয়া পিছত, প্ৰথম ব্যক্তিজন ভাল হৈ আহক, তেতিয়াহে সমষ্টিটোৰ তেওঁ উন্নতি কৰিব পাৰিব। আমি বহুতে তেনেকৈ ভাবোঁ, কিন্তু আন একাংশই ভাবে নহয়, ব্যক্তিজনে একো কৰিব নোৱাৰিব, চৰকাৰ যাৰ হ'ব সেই চৰকাৰৰ অংশীদাৰ নহ'লে কাম নহয়, তেনেকৈ বহুতে ভাবে। এতিয়া ধৰি লওক অখিল গগৈ বিৰোধীৰ 1 নম্বৰ বিধায়ক। মুখ্যমন্ত্ৰীক বিধানসভাত যি থকা সৰকা কৰে, শীৰ্ষত আমি বিৰোধী দলপতিতকৈও অখিল গগৈকে ৰাখোঁ, কাৰণ তেওঁ সেইখিনি বাকপটুতা, তেওঁ সেইখিনি ডিবেট দেখুৱাইছে। শিৱসাগৰৰ জনতাই অখিল গগৈক নিৰ্বাচিত কৰি বিগত সময়ত যি 5 বছৰ কাৰ্যকাল, মুখ্যমন্ত্ৰীয়ে এতিয়া নিৰ্বাচনৰ সময়ত বেলেগ কথা কৈছে, সেইটো সুকীয়া কথা। কিন্তু প্ৰথমতে তেওঁ কি বুলি কৈছিল যে নাই, শিৱসাগৰ জিকাটো ইমান সহজ নহয়, গতিকে আমি চিন্তা কৰিম। তাৰ আগত কৈছিল শিৱসাগৰত আমাৰ 10জনমান প্ৰাৰ্থী আছে, যিকোনো এজনেই অখিল গগৈ ঘূৰুৱাব পাৰিব। বিধানসভাত আকৌ সুশান্ত বুঢ়াগোহাঁইৰ লগত তেওঁক সমিল মিলেৰে কাম কৰিবলৈ ক'লে, অভিনন্দনো জনালে। আকৌ ক'লে 31ত কংগ্ৰেছতকৈ ৰাইজৰ দলেই প্ৰধান বিৰোধী দল হ'বলৈ গৈ আছে অসম বিধানসভাৰ মজিয়াত। আওপকীয়াকৈ আকৌ তেখেতে স্বীকৃতি দিলে। অৰ্থাৎ এজন বিৰোধী বিধায়ক হ'লেও মুখ্যমন্ত্ৰীৰ পৰা আনকি সমষ্টিবাসীৰো যে হৃদয় জয় কৰিব পাৰে, অখিল গগৈ দেখুৱাই থৈছে। সমষ্টি উন্নয়ন তেওঁ কি কৰিছে সেয়াও তেওঁ দেখুৱাইছে। শিৱসাগৰত কিমানখিনি কাম কৰিছে। এই যে চৰকাৰৰ অংশীদাৰ নহ'লে বিৰোধীয়ে একো কৰিব নোৱাৰে বুলি কোৱা কথাটো আচলতে সত্য নহয়, সঁচা নহয়। অখিল গগৈয়ে প্ৰমাণ কৰিছে। তেনেকুৱা যদি সকলো বিধায়কবিলাক সুশিক্ষিত, উচ্চ শিক্ষিত, বাকপটু, বিচক্ষণ হয়, শাসক বিৰোধী বুলি আচলতে কোনো কথা নাই, সমষ্টিৰ উন্নয়ন হ'বই। কিন্তু আমি সেয়া এতিয়াও সম্ভৱ কৰি তুলিব পৰা নাই। আমি সেই জেলেপীৰ পাকটোৰ মাজত আবদ্ধ হৈ আছোঁ। আহি আছে এতিয়া নিৰ্বাচন, মাত্ৰ 1 সপ্তাহ আছে। আপুনি শেষত কি ক'ব এতিয়া? চাওক, মই খুব খোলাখুলিকৈ নতুন প্ৰজন্মক আহ্বান জনাম যে প্ৰাৰ্থীৰ যোগ্যতা অনুসৰি তেখেতসকলে নিৰ্বাচন কৰাত গুৰুত্ব দিয়ক। আপুনি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে। অখিল গগৈ ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো কিছুদিন আগতে কৈছে যে এগৰাকী ভাল বিৰোধী সদস্য বা ভাল বিধানসভাৰ সদস্য হ'ব পৰাৰ যোগ্যতা তেওঁৰ আছে। সত্যকাম বৰঠাকুৰ ডাঙৰীয়া, আপোনাক লগতে মই এইটোও কৈ দিছোঁ, লুৰিণজ্যোতি গগৈ, সত্যকাম বৰঠাকুৰ ডাঙৰীয়া, মই আপোনাক লগতে এইটোও কৈছোঁ আকৌ যে মই অখিল গগৈ হৈ ইয়াত কিবা ওকালতি কৰা নাই, কিন্তু অখিল গগৈৰ প্ৰত্যেকটো কথা মই সমৰ্থন নকৰোঁ, মই আপোনাক সেইটোও কৈছোঁ। কিন্তু কিছুমান ভালটোক ভাল আৰু বেয়াটো বেয়া, তেখেতৰ যিবিলাক বেয়া সেইবিলাক কিন্তু মই সমালোচনা কৰিছোঁ আগতেও আৰু আহি থকা দিনতো সমালোচনা কৰিম। আপুনি ভুলতো নেভাবিব মই তেওঁ হৈ কিবা প্ৰমো কৰিবলৈ লাগিছিল। অখিল গগৈয়ে যি ধৰণেৰে কেতিয়াবা আচৰণ কৰে, বক্তব্য প্ৰকাশ কৰে, ব্যক্তিগত জীৱনত অখিল গগৈ মোৰ বন্ধু, কিন্তু মই সেই কথাখিনিৰ মই বিৰোধিতা কৰোঁ।
মই কেতিয়াও নাভাবোঁ কিন্তু অখিল গগৈ বিধানসভাত যিটো সৰব ভূমিকা পালন কৰে Exactly. সেইটো গুৰুত্বপূৰ্ণ অ'। প্ৰত্যেক বিধায়কে বিধানসভাত সৰব ভূমিকা পালন কৰাৰ প্ৰয়োজন হয়। আৰু মই নতুন প্ৰজন্মক এটাই আহ্বান জনাম যে মই অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা কাৰো নাম নকওঁ কিন্তু মই ক'ম বা জ্ঞানশ্ৰীৰ নামো নকওঁ বা বিজেপিত থকা ভাল প্ৰাৰ্থীসকলৰ নামো নকওঁ কিন্তু মই এটা কথাই ক'ম যে প্ৰাৰ্থীক লৈ ভোট দিয়ক প্ৰত্যেকগৰাকী ভোটাৰে নতুন প্ৰজন্মৰ ভোটাৰে অন্তত এই কথাটো নিশ্চিত হ'ব লাগে যে আমাৰ ভৱিষ্যত কাৰ হাতত সুৰক্ষিত হ'ব আজি কি পাইছোঁ নহয় কালিলৈৰ বাবে ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে শক্তিশালী ব্যক্তিক ভোটদান কৰাটো উচিত আজিৰ দিনটোত কোনেও এটা কথা কোনো ৰাজনৈতিক দলে শক্তিশালীভাৱে ক'ব পৰা নাই কিয় যে আমি এগৰাকী ষ্টেটছমেনক দেশৰ মানে দায়িত্ব গতাই দিবলৈ চেষ্টা কৰিম এগৰাকী ষ্টেটছমেন আমি সৃষ্টি কৰিম আপোনালোকৰ আঁচনি কি ৰাজনৈতিক দলবিলাকক মই এই কথাটো সুধিব বিচাৰিম যে আপোনালোকে আঁচনি কি আপোনালোকে ইজনৰ দুৰ্বলতা সিজনৰ দুৰ্বলতা অনুকিয়াই থকাতকৈ স্পষ্টভাৱে কওক যে ভৱিষ্যতৰ দিনত নতুন প্ৰজন্মক খুটি খাব পৰাকৈ দেখুৱাই দিব পৰাকৈ জাতীয় স্বাভিমান বৰ্তাই ৰাখিব পৰাকৈ আপোনালোকৰ আঁচনি কি আছে বিৰোধীও কওক শাসক দলেও কওক আৰু প্ৰত্যেক প্ৰাৰ্থীয়ে সেই কথাটো ব্যক্ত কৰক আপোনালোকে নতুন প্ৰজন্মৰ কাৰণে কি কৰিব কালিলৈ আমাৰ সন্তানক যিখন পৃথিৱীত থৈম যিখন পৃথিৱীত আমি থৈ যাম সেই পৃথিৱীখন সুৰক্ষিত কৰিবৰ কাৰণে সেই পৃথিৱীখনত হিতাধিকাৰী হ'বৰ কাৰণে আমি সন্তানক থৈ নাযাওঁ আমাৰ সন্তানক ভৱিষ্যতৰ দিনত নিজৰ স্বাৱলম্বীভাৱে শক্তিশালী জাতীয় প্ৰজন্মৰ এটা জাতীয় প্ৰতিনিধি হিচাপে ভাল অসমীয়া হিচাপে ভাল ভাৰতীয় হিচাপে চিনাকি দিবৰ কাৰণে আমি আপোনালোকৰ আঁচনি কি আপোনালোকে দেশৰ মাটি দেশৰ সম্পদক লৈ কি আঁচনি প্ৰস্তুত কৰিছে এই যে চাহ বাগিচাবোৰ আছে এই চাহ বাগিচাবোৰৰ পৰা কিমান টকাৰ আপোনালোকে কিমান টকাৰ জনকল্যাণমূলক আঁচনি কৰিছে এই যে হাজাৰ হাজাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে আপোনালোকে ন্যূনতম সমৰ্থন মূল্য কিয় ডিক্লেয়াৰ কৰিব পৰা নাই কোনো দলে কংগ্ৰেছ বিজেপি এজিপি কোনেও কেলে ডিক্লেয়াৰ কৰিব পৰা নাই কোনো প্ৰতিশ্ৰুতি কিয় দিব পৰা নাই সত্যকাম বৰঠাকুৰ ডাঙৰীয়া আপুনি কৈছে প্ৰতিশ্ৰুতি দিব পৰা নাই মই আপোনাক এটা কথা কওঁ সত্যকাম বৰঠাকুৰ আপুনি যিটো কথা কৈছে কিয় প্ৰতিশ্ৰুতি দিব পৰা নাই হয় আজি ধৰক বিজেপিয়ে আজি তেওঁলোকৰ সংকল্প পত্ৰ মুকলি কৰিছে সংকল্প পত্ৰত বহুখিনি 33টাৰ তেওঁলোকে মোটামুটি প্ৰতিশ্ৰুতি দিছে তাৰ ভিতৰত মই যদি আপোনাক কওঁ যে অৰুণোদয় যিটো কথা ইয়াত এইমাত্ৰ আপুনিয়ে কৈছে হিতাধিকাৰীৰ বিৰোধিতা কৰিছে উমিয়ে সমৰ্থন কৰি পেলাই কৈছে যে হিতাধিকাৰী আঁচনিখনৰ কথা কৈছে 3000 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছে কিন্তু আচৰিত কথা 5 বছৰৰ আগতো 3000 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিলে চাহ শ্ৰমিকৰ মজুৰিৰ কথা কৈছে চাহ শ্ৰমিকৰ মজুৰি 500 টকাৰ কৰাৰ কথা কৈছে আজি অসমত বৰাক আৰু এই ব্ৰহ্মপুত্ৰ উপত্যকাত আজিও এটা নিৰীখ নহয় দুটা নিৰীখত আছে আজি প্ৰায় 5 বছৰৰ আগত বিজেপিয়ে যেটো প্ৰতিশ্ৰুতি দিছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ কথা হেতু আজিলৈকে নাই কৰা তাৰমানে আপুনি কৈছে প্ৰতিশ্ৰুতি কিয় দিব পৰা নাই প্ৰতিশ্ৰুতি দিলেই নহব নহয় কাৰ্যকৰীও কৰিব লাগিব এটা কংগ্ৰেছৰ কথাটো মই নকওঁই কংগ্ৰেছে কৰিব নোৱাৰাৰ কাৰণেতো আমি পৰিৱৰ্তন শব্দটোত ভুল গৈ পেলাই আমি বিজেপি শাসনলৈ আনিছিলো জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱাৰ কাৰণেতো আমি কংগ্ৰেছক বিদায় দি পেলাই আমি বিজেপি কানিছিলো কিন্তু আজি বিজেপিয়ে 10 বছৰ হ'ল দেখোন হয় এই যে চাহ শ্ৰমিকৰ মজুৰি কিমান বৃদ্ধি কৰিলে আজিও কৈছে 500 টকা কৰিম বুলি যোৱাবাৰো কৈছিলে 3000 টকা অৰুণোদয় কৰিম বুলি যোৱাবাৰো কৈছিলে 1250 টকাতে দেখোন ৰৈ গ'ল তাৰমানে প্ৰতিশ্ৰুতি দিলেই নহব কাৰ্যকৰী কৰিব পাৰিব লাগিব অৰুণোদয় হয় অৰুণোদয় 3000 অৰুণোদয় 3000 টকা কৰাটো আপুনি বিচাৰে নে 3000 টকা বা 10000 টকা দৰমহা পোৱা এগৰাকী মহিলা সৃষ্টি হোৱাটো বিচাৰে ডেফিনেটলি মই দৰমহা পাক বা কৰ্মদক্ষ হোৱাটো বিচাৰিম এগৰাকী মহিলা সৃষ্টি হোৱাটো বিচাৰে মই কৰ্মদক্ষ হোৱাটো বিচাৰিম মই বিশ্বাস কৰো চৰকাৰে এই সিদ্ধান্ত প্ৰত্যেক ৰাজনৈতিক দলে এই কথাটো স্পষ্ট কৰক যে আপোনালোকে 10000 কোটি টকা মাহেকত উপাৰ্জন কৰিব পৰা মহিলাৰ সৃষ্টি কৰিব ফ্ৰী পইচা খাই জিয়াই থাকিব এই মানুহ নহয় কংগ্ৰেছ দলেও কৈছে যে আমি ফ্ৰী পইচা দিম অবাৰিতভাৱে পইচাটো চলি থাকিব এইটো নহয়
কওক আপোনালোকে নতুন প্ৰজন্মই কিমান পইচা উপাৰ্জন কৰিব পৰা নতুন প্ৰজন্মৰ আপোনালোকে সৃষ্টি কৰিব মই কৈ আছো হয় কেনেকৈ কৰিব হোৱাট ইজ ইউৰ পলিচি হয় নতুন প্ৰজন্মই এই কথাবোৰ জানে বুদ্ধিৰে বিবেচনা কৰিব পাৰে নিশ্চয় 25 বছৰে ল'ৰা ছোৱালী পঢ়ালো ল'ৰা ছোৱালীৰ মুখবোৰত যি হতাশা নিৰাশা দেখিছো এই হতাশা আৰু নিৰাশাৰ পৰা আমাক উদ্ধাৰ লাগে ধন্যবাদ এই হতাশা আৰু নিৰাশাৰ পৰা উদ্ধাৰ সেইসকলে কৰিব পাৰিব যিয়ে উপাৰ্জনৰ পথ দেখুৱাব পাৰিব হয় সেইটো কংগ্ৰেছ বিজেপি দলে দেখুৱাই থকা ফ্ৰী আঁচনি বিনামূলীয়া আঁচনি নহয় হয় বিনামূলীয়া আঁচনিৰে ভোট পাব পাৰিব কিন্তু বিনামূলীয়া আঁচনিৰে আপোনালোকে গোপীনাথ বৰদলৈৰ দৰে নেতা সৃষ্টি কৰিব নোৱাৰিব মই এই কথাটো প্ৰত্যেকে মন কৰা ভাল একদম সত্যকাম বৰঠাকুৰক মই ধন্যবাদ জনাইছো ব্ৰজপত বৰা আমি অনুষ্ঠানটো শেষৰ ফাললৈ আহিছো মই এটা ক্লিয়াৰিফিকেশ্যনেই দিম জাষ্ট যে আপোনালোকে কৈছে আমি কংগ্ৰেছ দলে আমি মন কৰিব যে অসমৰ প্ৰতিগৰাকী মহিলাক যি ব্যৱসায় কৰিব খোজে ব্যৱসায় আৰম্ভ কৰিব খোজে তেওঁলোকক 50,000 টকাকৈ দিম বুলি কৈছোঁ আমি যে যিসকল মহিলাই উপাৰ্জনক্ষম হ'ব বিচাৰে নিজকে কৰ্মদক্ষ কৰিব বিচাৰে সেইসকল মহিলাক প্ৰতিগৰাকী মহিলাক 50,000 টকা দি পেলাই তেওঁলোকক ব্যৱসায় আৰম্ভ কৰিবলৈ দিব খোজা হৈছে আমি তেনেকুৱাকৈ কিন্তু মাহে মাহে ইমান পইচা দিম বুলি আমি কথাটো কোৱা নাই গতিকে আপোনালোকে যিটো কথা কৈ আছে যে উপাৰ্জনক্ষম কৰিব লাগে মানুহক সেই স্বাৱলম্বী কৰিব লাগে সেই কথাটো কিন্তু কংগ্ৰেছ দলে ইতিমধ্যে যি 5টা প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি স্পষ্ট কৰি দিছে আপোনালোকৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বিজেপিৰ লগত যদি তুলনামূলকভাৱে মই ক'বলৈ কওঁ কি কাৰণে আপোনালোকৰ প্ৰাৰ্থী উন্নত বা ব্যতিক্ৰম চাওক আমাৰ যিজন নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এইবাৰ চৰকাৰ হ'বলৈ গৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই যিসকল প্ৰাৰ্থীক দিছে গোটেই প্ৰাৰ্থীসকলে আপুনি গুৱাহাটীতে চাওক আপুনি দিছপুৰত মীৰা বৰঠাকুৰ ডাঙৰী আপুনি গোটেই যদি আমাৰ প্ৰাৰ্থী তালিকাখন চাই জালুকবাৰীত আপুনি এগৰাকী সুশিক্ষিত মহিলাক দিয়া হৈছে বিদিশা নেওগ তেখেতে জানে তেখেতে যথেষ্ট সুশিক্ষিত ঠিক তেনেকৈ আপুনি আমাৰ আটাইখিনি প্ৰাৰ্থী শান্তনু বৰাক দিছে মধ্য তেওঁ এজন সুশিক্ষিত বাহিৰত পঢ়া শুনা কৰা অহা ভাল এজন সুশিক্ষিত ভদ্ৰলোক গতিকে মই ভাবোঁ যে তেওঁলোকৰ যি বেকগ্ৰাউণ্ডত তেওঁলোকৰ যিখিনি ব্যক্তিত্ব আছে সেই ব্যক্তিত্ব চাই পেলাই গৌৰৱ গগৈ নেতৃত্বত এখন চৰকাৰ হ'বৰ কাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাৰ এগেইনষ্টত দীপলোৰঞ্জন শৰ্মা তেওঁ কিন্তু এজন খুব মানে ভদ্ৰ মানে এতিয়া ধৰক অসমৰ কেইবাটাও সমষ্টি আছে আমি কৈ দিব পাৰোঁ যে নিউ গুৱাহাটীত সঁচা সঁচিকেই দুজন ভদ্ৰলোকৰ মাজত নিৰ্বাচন হৈছে একদম দীপলোৰঞ্জন শৰ্মাক আপুনি কোনো গুণে আপুনি কেতিয়াও ক'ব নোৱাৰে তেওঁ কেতিয়াও বেয়া কথা নকয় যোৰহাটতো একে আপুনি সেইটোকে ক'লো যোৰহাটত খুব ভাল ৰাজনীতি হৈছে আজিৰ দিনত ভালেই পাওক আপুনি বেয়াই পাওক আজি খুমটাই যিগৰাকী বিধায়ক বিজেপিৰ মৃণাল শইকীয়াই যিখিনি এইকেইদিনত কেম্পেইনিং কৰিছে তেওঁ কোনো বিৰোধী প্ৰাৰ্থীৰ এগেইনষ্টত এটা শব্দও কোৱা নাই তেওঁ ৰাইজৰ ওচৰলৈ গৈ ইমান ধুনীয়াকৈ কথাখিনি কৈছে আচলতে মানুহে সেইটো ৰাজনীতি বিচাৰে এই গেলা কথা কোৱা বা বোকা চটুৱাৰ কথা কোৱা বা অকল বদনাম গোৱা সেইটো নহয় উদাহৰণ মই ক'লোঁ এইটো যোৰহাটত আজি দুজন ভদ্ৰলোকৰ মাজত যিটো ৰাজনীতি হৈছে সেইটো হ'ব লাগে ইজনে সিজনক সন্মান কৰিছে কেতিয়াও বেয়া কথা কোৱা নাই আনকি সন্মান সহকাৰেহে হিতেন্দ্ৰনাথ গোস্বামীও কৈছে গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে চাওক নিতুমণি আপোনাৰ এই কথাটো মই যথেষ্ট সন্মান কৰিছোঁ আৰু অসমত এতিয়া 72 লাখ জেন আছে অৰ্থাৎ 72 লাখ নতুন প্ৰজন্মৰ ভোটাৰ আছে নতুন প্ৰজন্মৰ ভোটাৰে এবাৰ ডিচিশ্যন ল'ব তেওঁলোকৰ যিটো ভোট আছে সেই ভোট 25% মান হয়গৈ তেওঁলোকে ডিচিশ্যন ল'ব আচলতে সুশিক্ষিত নম্ৰ অসমৰ নতুন প্ৰজন্মৰ কাৰণে এখন সঠিক আৰু সুদৃঢ় ভৱিষ্যত গঢ়িবৰ বাবে যোনে প্ৰচেষ্টা চলাব যাৰ ওপৰত বিশ্বাস আছে সেইসকল লোকে এবাৰ ভোট পাব বাৰু ধন্যবাদ জনাইছোঁ উমিয়ে ক'ব বিচাৰি আছিল উমি জেনজিৰ কথাটো কৈছে সঁচা কথা ক'বলৈ গ'লে কুংকি চৌধুৰী বিজয় গুপ্তাৰ বিৰুদ্ধে এটাও কিন্তু এতিয়ালৈকে বেয়া কথা কোৱা নাই তেওঁ মানে নতুন প্ৰজন্মটোৰ সেইখিনি মানে ৰুচি আছে সেইখিনি তেওঁলোকে শালীনতা বজাই চলে আমাৰ কিন্তু একাংশ অভিজ্ঞ ৰাজনীতিকেহে দুনিয়াই বেয়া কথা সোপাক নক'লে যেন তেওঁলোকৰ শান্তি নাপায় প্ৰতিপক্ষক গালি পাৰিব নোৱাৰিলে যেন তেওঁলোকৰ মনটো হাত নপৰে তেনেকুৱা কিন্তু যিখিনি নতুন ওলাই আহিছে নতুনখিনি কিন্তু এতিয়ালৈকে তেনেকৈ বেয়া কথা কোৱা দেখা নাই তাৰমানে মোটামুটি কেইজন মানে খুব ভাল পৰিৱেশ এটাৰ সূচনা কৰি আছে তাৰ ভিতৰত মই ক'লোৱেই এইফালে শান্তনু বৰা ইয়াত দীপলোৰঞ্জন এইফালে কুংকি চৌধুৰী এনেকুৱা কিছু নতুনৰ কিন্তু আছে ভাল যাক আমি ভাল বুলি ক'ব পাৰোঁ
মই মানে ক'ব বিচাৰিছোঁ নতুন প্ৰজন্ম সদায় আগুৱাই আহিব লাগে ফাৰাদ বছিৰ আৰু প্ৰশান্ত যাৰ যিবিলাক আমি বিভিন্ন ধৰণৰ বুক আছে হোৱাই এথিক্স পাৰ্টিজ ছাকচিড আমি সেইবিলাক যদি অধ্যয়ন কৰোঁ বা গৱেষণা পত্ৰবিলাক চাওঁ তাত নৱপ্ৰজন্মৰ নিশ্চিতভাৱে তাত আহিব লাগে আগুৱাই কিন্তু যেতিয়া এখন দেশ বা এখন ৰাজ্য আগুৱাই যাব লাগিব তেতিয়া তাত দলৰ বিভিন্ন ধৰণৰ কথা আহে আজি মই এইখিনিতে এটা কথা কওঁ যে বিজেপি অকল হিতাধিকাৰী আঁচনিয়ে দিয়া নাই সেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে 40 লাখ মহিলাক আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগো দিছে আজি চাহ বাগিচাৰ যিসকল লোকক 28,000 লোকক তেখেতসকলক পট্টা প্ৰদান কৰা হৈছে ইমান দিনে তেখেতসকলে ইমান মূৰৰ ঘাম মাটিত পেলাই কাম কৰিছিলে জুমুৰৰ বিনন্দিনী আপোনালোকে জানে এতিয়া কথা হৈছে পৰ্যায়ক্ৰমে শতিকাজোৰা এটা দলে কংগ্ৰেছ দলে অসমৰ প্ৰেক্ষাপটত 15 বছৰ থাকি আমাৰ অসমৰ প্ৰথম পৃষ্ঠাত ওলাইছিলে 94.4% তেখেতসকলে মিছা প্ৰতিশ্ৰুতি মেনিফেষ্টত দিয়া বুলি আজি মই এইবোৰ ক'ব নাযাওঁ তেখেতসকলে আজি সাম্প্ৰদায়িক প্ৰশ্নটো আনিছে কিন্তু সংখ্যালঘু সেই মুছলমানসকলৰ সাচাৰ কমিটিৰ প্ৰতিবেদন সাচাৰ কমিটিৰ মই কৈ আছো সাচাৰ কমিটিৰ প্ৰতিবেদনত মোক অনুগ্ৰহ কৰি ক'ব বিচাৰিছো সাচাৰ কমিটিৰ প্ৰতিবেদনত 703 কোটি টকাৰ মাত্ৰ 130 কোটি টকাহে ব্যৱহৃত হৈছিল 2011-12 বিধানসভাৰ তথ্য গতিকে মোৰ প্ৰশ্নটো হৈছে ভাল প্ৰাৰ্থী আহিব লাগে যোগ্য দল বিবেচিত হ'ব লাগে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী প্ৰায় 30তকৈ অধিক অতি সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা আজি মোৰ সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ আপোনালোকে এটা ভিডিঅ' নিশ্চিতভাৱে দেখা পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ সকলোকে আগুৰি লৈ সন্মিলিত প্ৰচেষ্টাৰে আগুৱাই গৈছে গতিকে এইখন মজিয়াৰ পৰা ময়ো এটা কথাই কওঁ দল আৰু প্ৰাৰ্থীৰ মই আপুনি এইটো ভুলতো নাভাবিব যে মই সাধাৰণ ঘৰৰ মানুহে টিকেট পোৱাক লৈ মই আপত্তি কৰিছোঁ সেইটো একদম আপুনি তেনেকুৱা কথা আকৌ ভুলতো নাভাবিব সাধাৰণ ঘৰৰ মানুহে পাব লাগিব সাধাৰণ ঘৰৰ যুৱক যুৱতীক আগবঢ়াই দিবই লাগিব ৰাজনৈতিক দলবিলাকে সেইটোৱে আচল কংগ্ৰেছৰ আজি মই বেদদায়ো বেয়া পাব নালাগে বা কোনো ধৰিব নালাগে কংগ্ৰেছৰ আজি যিটো অৱস্থা হৈছে তাৰ কাৰণে বহু ক্ষেত্ৰত যিটো এই যে দেউতাকৰ পিছত পুতেকৰ পিছত আকৌ পিছত নাতিনীকো পাইগে তেখেতৰ পুত্ৰ এটা ভালকে শুদ্ধকে তেখেতে অসমৰ কোনো ঘটনা মোৰ কথাটো হ'ল মই কোনটো কথা কৈছো যে সেইটো কাৰণেতো আজি কংগ্ৰেছৰ এই অৱস্থা যে কিছুমান অযোগ্য মানুহে সেই লিগেচি সূত্ৰতে তেওঁলোকে টিকট পাই আহে কোনো তেওঁলোকৰ বেলেগ যোগ্যতা নাই দেউতাক বা মাক মন্ত্ৰী আছিল বিধায়ক আছিল সেই সূত্ৰত পায় তেওঁলোকে সেইটো কাৰণেতো আজি কংগ্ৰেছৰ এই অৱস্থা হৈছে মই আপোনাৰ লগত কোনটো কথা কৈছোঁ যে সাধাৰণ ঘৰৰ মানুহে পাওক কিন্তু তেওঁ যোগ্যজনক দিয়ক সাধাৰণ ঘৰৰ মানুহ হ'ল বুলি কোনোবাই ৰুমাল এখন পৰা দি চিটটো ৰাখি থৈ যাব বা কোনোবাই মানে ভকতে যেনেকৈ মাহ প্ৰসাদ খাবৰ কাৰণে গামোচাখন চিটত ৰাখি পেলাই হাতটো বেলেগত ধুবলৈ গৈ আহি পেলাই আকৌ চিটটোত সেই ধাৰিখনত বহেহি তেনেকুৱা সাধাৰণ ঘৰৰ মানুহক ৰুমাল কৰিব নালাগে নহয় এতিয়াতো বহুত তেনেকুৱা ৰুমাল আছে মহিলাৰ নামত ৰুমাল এখন থৈ দিছে তেওঁ নামত বিধায়িকা হৈছে গোটেই কামটো তেওঁ গিৰিয়েকে কৰে বা পুতেকে কৰি আছে বা তেওঁ বেলেগ এজন আত্মীয় কৰি আছে কি কংগ্ৰেছ কি বিজেপি কি অগপ তেনেকুৱা দ্বিধাৰ উদাহৰণ দিব পাৰোঁ এইবাৰো তেনেকুৱা মানুহে টিকেট পাইছে আৰু মোৰ আপত্তিটো তাত যে এজন ডিচিৰ লগত এজন এছপিৰ লগত যেতিয়া জিলাখনৰ সমষ্টিটোৰ কিবা এটা সমস্যা হ'ব তেওঁ যেতিয়া কথা ক'বলগীয়া হয় তেওঁ সেই কথা কোৱাৰো সেই ব্যক্তিত্বটো সেই কথা ক'ব পৰা বাকপটুতাটো অন্ততঃ মিনিমাম জনপ্ৰতিনিধিজনৰ থাকিব লাগে তেওঁ সমষ্টিটোৰ নেতা তেওঁক অনুসৰণ কৰে যদি তেওঁ একো ক'বই নোৱাৰে তেওঁ যদি কোনো ব্যক্তিত্বই নাই তেওঁ যদি ৰাতি হ'লে যদি এসোপামান ডিঙিলৈকে গিলি জিভা পাক খাই ঘূৰে কোনোবা যদি হত্যাৰ অভিযোগত অভিযুক্ত সাংঘাতিক ধৰণৰ এটা বেয়া ছবিহে তেওঁৰ গাত আছে তেওঁ যদি টকাৰ বলত তাৰপিছত সেই সমষ্টিটোত প্ৰাৰ্থিত্ব পাইছে এতিয়া যিটো কথা ধৰক শিৱসাগৰত অখিল গগৈ যিটো কথা কৈ আছে যে শিৱসাগৰৰ জনতাক বিজেপি অপমান কৰিছে এজন হত্যাকাৰীৰ বিৰুদ্ধে তাত প্ৰাৰ্থিত্ব দি পেলাই মই তেখেতৰ সমৰ্থন কৰিবলৈ নাযাওঁ বিৰোধিতা কৰিবলৈ নাযাওঁ তাৰমানে কথাটো এনেকুৱা যে বিজেপি কি ইমান বিতৰ্কিত মানুহ এজনক দিয়াতকৈ তাত ইমান সভা মানুহ আছিল তাত কি বেলেগ এজনক প্ৰাৰ্থিত্ব দিব নোৱাৰিলে নেকি তেওঁৰ বিৰুদ্ধে ইমান অভিযোগ থকাৰ পিছতো তেওঁ কেলে দিলে তাৰমানে প্ৰতিভাযোগ্য প্ৰাৰ্থিত্ব দিছিলে প্ৰতিভাযোগ্য একদম প্ৰথমে দিছিলেই তাৰপিছত আকৌ এইটো কেনেকুৱা হ'ল মই সেই কথাটো কৈছোঁ যে সাধাৰণ ঘৰৰ মানুহক দিয়ক
কিন্তু এজন সুশিক্ষিত উচ্চ শিক্ষিত বা একেবাৰে পঢ়া শুনা নহ'লেও তেওঁ ব্যক্তিত্ব সম্পন্ন তেওঁ আজি মোদীনো কিমান পঢ়া আছিলে পিছতহে তেওঁ ইমান সোপা ডিগ্ৰী লৈছে তেওঁতো নিজেই কৈ থৈছে কিন্তু তেওঁতো আজি 3 বাৰৰ প্ৰধানমন্ত্ৰী হৈছে মোদীৰ সেই ব্যক্তিত্বটো মোদীৰ সেই বাকপটুতাটো আমি মানু ন গোটেই ভাৰতবৰ্ষই মানিছোতো আজি সেই কথাটো কৈছোঁ যে সাধাৰণ ঘৰৰ হ'ল বুলি নহ'ব মোদীৰ সাধাৰণ ঘৰৰ চাহ বিক্ৰী কৰা মানুহ আহি আজি প্ৰধানমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কোনো 14 গোষ্ঠীত ৰাজনীতিবিদ নাছিল আজি তেওঁ ইমান দপদপাই থকা মুখ্যমন্ত্ৰী হৈছেহি মই সেই কথাটো কৈছোঁ সাধাৰণ ঘৰৰ মানুহ সোণোৱাল সাধাৰণ ঘৰৰ মানুহ হিমন্ত বিশ্ব শৰ্মা মই নিতুমণি দা মোক ক'ব দিছে নেকি বাৰু হয় মই মানে কথাটো কৈছোঁ যিটো অভিযোগৰ প্ৰশ্ন যেতিয়া আমাৰ লোকসভা নিৰ্বাচন হৈছিলে 43% বিপৰীতে অভিযোগ আছিলে যিসকলে প্ৰাৰ্থিত্ব পাইছিলে আজি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে শপতনামাত এবাৰ 21টা তেখেতৰ অভিযোগ আছে মই যিহেতু পেছাগতভাৱে অধিবক্তা গতিকে আইনী দৃষ্টিকোণৰ পৰা যেতিয়ালৈকে অভিযুক্ত বুলি আদালতে তেখেতক নিৰ্ধাৰণ নকৰে তেতিয়ালৈকে আমি তেখেতক নিৰ্দোষী বুলি ধৰিব লাগিব সেই দৃষ্টিকোণৰ পৰা এই প্ৰসংগটো মই তাতে ক'লো আৰু যিটো মূল্যবৃদ্ধ ৰাজনীতি আজি আপুনি চাওক যে ভাৰতীয় জনতা পাৰ্টি আপুনি দেখিছে সেইটো স্বীকাৰ কৰিবই লাগিব আজি কংগ্ৰেছক যদি দেখে কিন্তু ভাৰতীয় জনতা পাৰ্টি যদি এটা আপোনাৰ সমষ্টিত 6-7 জন 10 জন 15 জনলৈকেও আছে কিন্তু তাৰ পিছতো কিন্তু এজনে টিকেট পোৱাৰ পিছতো বাকীসকলে আহি তেখেতৰ লগত সম্পূৰ্ণ সহযোগিতা কৰে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ সেই আদৰ্শ নিশ্চিতভাৱে থাকিব আৰু অসমৰ জনসাধাৰণে নিশ্চিতভাৱে উন্নয়ন কৃষ্টি সভ্যতা সংস্কৃতি সকলো দিশ জালিচাৰি চাই এবাৰ ভোটদান কৰিব বুলি মই আশা কৰিছোঁ কেশৱ গগৈ ডাঙৰীয়া মানে উমিৰ কথাৰ পৰা এনেকুৱা হৈছে যে যিটো আমি কওঁ সাধাৰণতে উইনেবিলিটি যাৰ জয়ী হোৱাৰ শক্তি কেপাচিটি আছে তেওঁকেই প্ৰাৰ্থিত্ব দিয়া যায় তাৰমানে এতিয়া বিজেপিৰ ক্ষেত্ৰতে বা কংগ্ৰেছৰ ক্ষেত্ৰতে আমি এনেকুৱা দেখিছোঁ যে একাংশ খুব সাধাৰণ ঘৰৰ আৰু আন একাংশ কিন্তু বহু বিতৰ্কিত তাৰপিছতো তেওঁ প্ৰাৰ্থিত্ব পাইছে কংগ্ৰেছতো যিবিলাকক আপোনাৰ গাদ্দাৰ বুলি কোৱা হৈছিল বা যাক সন্দেহ কৰা হৈছিল বা যাৰ কাম কাজ বৰ ঠিক নহয় গুণ্ডা লগতো ক'ৰবাত জড়িত আছে ধৰক কেতিয়াবা তেনেকুৱা মানুহ ক'ৰবাত টিকেট পাইছে বিজেপিটো তেনেকুৱা হৈছে এই যে আমাৰ যিটো মানুহৰ যিটো আশা আকাংক্ষা তাৰমানে ইয়াত এতিয়া সত্যকাম বৰঠাকুৰে কৈও গৈছে ইয়াত নৈতিকতা মূল্যবোধ প্ৰমূল্যবোধ একো কথা নাই মানে নিৰ্বাচনত জয়ী হ'ব লাগে অকল ক্ষমতা সৰ্বোচ্চ মানুহ এতিয়া সেই ধৰণৰ হৈছে আজি ভূপেন বৰা 14 গোষ্ঠী গালি পাৰি আছিল নহয় বিজেপিক তেওঁতো বিজেপিৰ বিৰোধী আদৰ্শত আছিলে তেওঁ ৰাতিটোৰ ভিতৰতে যেতিয়া গুচি গৈছে তেওঁ আদৰ্শৰ কাৰণে গৈছে নে তেওঁ ব্যক্তিৰ কাৰণে গৈছে তেওঁ দলৰ কাৰণে গৈছে বিজেপিৰ কাৰণে গৈছে নে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে গৈছে মৰি গ'লেও তেওঁ বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোৱা নাই তেওঁ অকল নিজৰ বিধায়ক হ'বলৈ গৈছে ভৱিষ্যতলৈ তেওঁ মন্ত্ৰী হ'বলৈ গৈছে আৰু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ গৈছে কোনো বিজেপিৰ শক্তিশালী কৰিবলৈ যোৱা নাই কাৰণ তেওঁ আগদিনাখনলৈকেতো বিজেপিৰ গোটেই নীতি আদৰ্শৰ তেওঁ দুৰ্ঘৰ বিৰোধী আছিল হাস্তাংগে তেওঁ প্ৰণিপাত কৰিছে হিমন্ত বিশ্ব শৰ্মাক পিছদিনাখন তাৰ আগদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা 1 নম্বৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছিল এই বেদব্ৰত বৰা আছে মীৰা বৰঠাকুৰৰ লগত একেখন গাড়ীত দেৱব্ৰত শইকীয়া বিৰোধী দলপতি গৌৰৱ গগৈ একেলগে গাড়ীত গৈ যেতিয়া অশ্লীল কথা কৈছিল এটা অশ্লীল ইংগিত দিছিল তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছিল গোচৰটো দিছিল মানৱ ডেকাই তাত কি বুলি কৈছিল লখিমপুৰত সেই মহিলাগৰাকীৰ হতুৱাই হিমন্ত বিশ্ব শৰ্মাই নিজে কোৱা নাছিল নেকি যে কংগ্ৰেছ দলে ভূপেন বৰাক বৰখাস্ত কৰিব লাগে দলৰ পৰা ইমিডিয়েট দলৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু কোনো মহিলাৰ কাষলৈ ভূপেন বৰাক যাবলৈ দিব নালাগে গোটেই মহিলা সমাজে ভূপেন বৰাক এক প্ৰকাৰ বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কৈছিলে নাই কৈ পেলাই পিছদিনাখনে তেওঁ কি কৰিলে তাৰমানে নেতাৰ বক্তব্যৰ এটা ভেলু থাকিব নালাগে নেকি নতুন প্ৰজন্মতে কি শিকিব আজি এটা কৈছে ৰাতিটোতে সলনি হৈ গৈছে তাৰমানে ৰাজনীতি বস্তুটো এনেকুৱাই নতুন প্ৰজন্মটোক কি ৰাজনীতি শিকাইছে তেওঁলোকতো নেতা এজন মুখ্যমন্ত্ৰী এটা বিৰোধী দলৰ সভাপতি আছিল তেওঁলোকৰ যদি অৱস্থাটো এনেকুৱা হয় সাধাৰণ গয়া মানুহে কি নৈতিকতা শিকিব ৰাজনীতিত কি মূল্যবোধ শিকিব শেষত আপুনি কি ক'ব এতিয়া ৰাজনৈতিক সচেতনতাটো অনাৰ ক্ষেত্ৰত এতিয়া মই যি দেখিছোঁ
মই যে আপোনাক ক'লোঁ যে দুগৰাকী মই গীতাশ্ৰী বৰা আৰু আমাৰ জ্ঞানশ্ৰী আৰু কুংকি চৌধুৰী তেওঁলোক আমাৰ আশাৰ ৰেঙনি তেনেকৈ এই নতুন প্ৰজন্মটোৱেও তেনেধৰণৰ কথাবিলাক চিন্তা কৰিব মই এটা সৰু কথাই ক'ম যে আজি প্ৰায় 8 লাখমান ল'ৰা অসমৰ বাহিৰত আছে সেইখিনি কিন্তু নতুন প্ৰজন্মৰ ল'ৰা সেই ল'ৰাখিনিও কিন্তু মাক বাপেকৰ সৈতে ইয়াত যোগাযোগ কৰি আছে তেওঁলোকৰ চিন্তাৰো এই নিৰ্বাচনৰ প্ৰভাৱ পৰিব কংগ্ৰেছ জিকে এজিপি জিকে বিজেপি জিকে নহয় আমাক আদৰ্শগত মানুহ লাগে আদৰ্শবাদী মানুহ লাগে ব্যক্তিত্বশীল ব্যক্তি লাগে মই আপোনাক এটা উদাহৰণ দিম সেইটো যাতে মই সময় পাওঁ যে উইনষ্টিন চাৰ্চিল যেতিয়া ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল এইটো কথা সকলোৱে জানে তথাপি এইটো কথা কোৱা ভাল আমি এই আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উইনষ্টিন চাৰ্চিল যেতিয়া ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিলে তেওঁ ৰুমত সোমাই কথা পাতি আছে মানুহ 4টাৰ সৈতে বিশ্বযুদ্ধৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধ তেতিয়া আৰ্মি হেড আহি গ'ল আহি ক'লে মই প্ৰাইম মিনিষ্টাৰক লগ পাওঁ তেতিয়া প্ৰাইম মিনিষ্টাৰৰ গেটত থকা প্ৰধানমন্ত্ৰীৰ গেটত থকা চিকিউৰিটিয়ে লগ ধৰিবলৈ নিদিয়ে উইনষ্টিন চাৰ্চিলক তেতিয়া তেওঁ দৰ্জা ভাঙি সোমাই গ'ল তেতিয়া ক'লে যে চাব ডাঙৰ কথা এটা পাতিবলগীয়া আছে যে আপুনি কি কৰিছে বোলো মই যুদ্ধ আহিছে যুদ্ধ যাব মই আলু খেতিৰ কথা পাতি আছোঁ এই মানুহকেইটাৰ সৈতে তাৰমানে আলু কেনেকৈ ভৱিষ্যত প্ৰজন্মৰ কাৰণে খাদ্য তৈয়াৰ কৰিব তেতিয়া ভাবিছিল পাগল হ'ল নেকি এই যুদ্ধৰ বতৰত তেওঁ আলু খেতিৰ কথা পাতিছে এতিয়া কথা হ'ল কি আৰু এটা কথা আপুনি চাবলগীয়া আমাৰ কথাবিলাকৰ যে ভেলু থাকিব লাগে প্ৰাইম মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ কথা ভেলু থাকিব এতিয়া কাৰো কথা ভেলু নাই আমাৰ এনেকুৱা কিছুমান কথা হৈছে মিয়াক হাড় ভাঙিম মিয়াক একবাৰ ভাঙি দিছোঁ হাড়টো কামি হাড়টো অহাবাৰে একদম কি এইটো মেৰুদণ্ড ভাঙি দিম এইবিলাক কথা ক'ব নালাগে এইবিলাক কথা নকলেও ইংগিতেও কিছুমান কথা ক'ব পৰা যায় আৰু মিয়াক এইবিলাক গালি পাৰি থাকিব নালাগে যদি তোমাৰ সাংবিধানিক শক্তি আছে বহিষ্কাৰ কৰি দিয়ে আমিতো ৰাখিবলৈ কোৱা নাই নহয় যিবিলাক বিদেশী আছে এই আমেৰিকাৰ এটা নিৰ্বাচনত বাৰাক ওবামাই কৈছিলে তেওঁৰ সংখ্যা মাত্ৰ আমেৰিকাত কোলা মানুহৰ সংখ্যা মাত্ৰ 15% 85 বেলেগ মানুহ তেওঁ কৈছিলে যে মোক এবাৰ ৰাষ্ট্ৰপতি বনাই দিয়ক মই গোটেই কোলা টকাবিলাক ছুইচ বেংকৰ পৰা আনিম তেওঁ ৰাষ্ট্ৰপতি বনাই দিলে তেওঁ গোটেই কোলা টকা আমেৰিকাৰ ঘূৰাই আনিলে আমাৰ এখেতেও কৈছিলে আকৌ বিশ্বগুৰুৱেতো আনিব নোৱাৰিলে একে আমেৰিকাৰ ৰাষ্ট্ৰপতি একে ৰাষ্ট্ৰপ্ৰধান আকৌ নিজকে বিশ্বগুৰু বুলি কয় গতিকে কথাবিলাক মানুহে দৃঢ়ভাৱে চাব লাগিব আৰু আজি তাৰিখত যদি কয় যে কেশৱ গগৈ প্ৰাইম মিনিষ্টাৰৰ কথাটো কৈছে প্ৰাইম মিনিষ্টাৰৰ উদাহৰণটো আনিছে মই ভাৰতীয় নাগৰিক তেওঁৰ ভোটৰ যিটো ভেলু আছে কেশৱ গগৈ একে ভেলু আছে গতিকে তেনেকুৱা দৃষ্টিভংগীৰে প্ৰথম মানে আমাৰ গোটেই যুৱকে ভাবিব লাগিব এতিয়া কথা হ'ল কি আমাৰ আদৰ্শগত ৰাজনীতি নাই যাৰ টকা আছে ধনী দুখীয়া কথা নাই সি ৰাজনীতি কৰিব পাৰে আজি আপুনি চাওক তুলিৰাম ৰংহাং কেৱল কাৰ্বি আংলংখন ধ্বংস কৰিবৰ কাৰণে তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছে বুজিছে কাৰ্বি আংলংখন এটা প্ৰজন্মক চেছ কৰি দিব বিচৰা হৈছে গতিকে বহুতো আঁচনি ভুল হৈছে চৰকাৰৰ আৰু এই আঁচনিবিলাকৰ প্ৰতিবাদ কৰিব বিধায়কে নোৱাৰে এজন মানুহে কাম কৰি আছে তেনেকুৱা দৃষ্টিভংগীৰে গণতান্ত্ৰিক মূল্যবোধটো ৰখোৱাটো সহজ নহয় গতিকে নৱপ্ৰজন্ম ওলাই আপুনি অহাৰ আগত উমিয়ে কৈছিল যে দেশ আগত দল পিছত তাৰ শেষত ব্যক্তি উমিক আপুনি অহাৰ আগত মই উমিক সুধিছিলোঁ যে সেইটো শ্লোগানতহে আবদ্ধ নেকি বিজেপিৰ ক্ষেত্ৰত এতিয়া দেশ আগতকৈ এতিয়া মোদী আগত যেন হয় মানে অসমতো এতিয়া আপুনি ৰাজ্যতকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আগত তাৰমানে এইটো কথাটো শুনিবলৈ বেয়া আপুনি যদি চাই যে এতিয়া মোদী মানে ভাৰত মানে মোদী হৈ গৈছে বিজেপিৰ কাৰণে হয় হয় মই আমাৰ এটা কথা সংযোজন কৰি দিব বিচাৰিছোঁ হয় তেওঁলোকৰ আচলতে প্ৰথম শ্লোগানটো জাতি মাটি ভেটি এতিয়া জাতি হ'ল জাতিৰ প্ৰতিনিধি হ'ল আমাৰ বিজয় গুপ্তা সেইটো জাতিত পৰিলে মাটি হৈছে এতিয়া আমাৰ আদানীৰ লগত ৰংপিৰ সৈতে যোগাযোগ হ'ব কি তুলিৰাম ৰংহাং নেকি ৰংহাং গতিকে গোটেই বস্তুবিলাক খিচিৰি কৰি মানুহক এটা বেলেগ বস্তু দেখুৱাইছে আৰু নিজে এটা বেলেগ কাম কৰিছে মানে ক্ষমতা সৰ্বস্ব এটা ৰাজনীতিৰ পৰিৱেশ অসমত সৃষ্টি কৰা হৈছে না এইটো বিজেপিৰ শ্লোগানটো কিন্তু সঠিক শ্লোগান আছিল সদায় দেশ আগত সেইটোৱে হ'ব লাগে তাৰপিছত দল সেইটোৱে হ'ব লাগে ইয়েছ দলৰ পিছত ব্যক্তি খুব সুন্দৰ কথা কয় এখেতসকলে এইটো বাক্যটো সঁচাকৈ মই ভাবোঁ খুব আদৰণীয় আৰু মানিব পাৰিলে ইয়াতকৈ আৰু শ্ৰেষ্ঠ বাক্য একো নালাগে ৰাজনীতিৰ কাৰণে সেইটোত আমি একমত কিন্তু তাৰ তেওঁলোকে উল্টাটো কৰি আছে নহয় সেইটোকে মই ক'লোঁ এতিয়া মোদী নহ'লে একো নচলে নহয় এতিয়া মোদীক লৈ পেলাই নিৰ্বাচন ইয়াতো এতিয়া হিমন্ত বিশ্ব শৰ্মাক লৈহে নিৰ্বাচন এতিয়াহে এইকেইদিনতহে আপোনাৰ সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ ফটোকেইখন কাষে লাগিছে ইয়াৰ আগলৈকে অকলতো গোটেইখন হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছিলে দেখোন আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ অসমৰ মানুহক এতিয়া অলপতে আহি যোৱা গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ আমি বিদেশী খেদিম এটাকৈ অসমৰ মানুহখিনি একেবাৰে মানে অকৰাৰ শেষ আৰু মানে একেটা কথাকে কৈ আছে আজি 10 বছৰে 15 বছৰে বিদেশী খেদিম এবাৰ একদম চুনকে ঘোষ ভেটিও কি ভেজায়েগা আকৌ তেওঁ
এটা কথা কয় আমি বাৰু কোন অসমীয়া মানুহে গাঁৱৰ এজন গ্ৰাম্য অঞ্চলৰ এজন অসমীয়া মানুহেও নাজানেনে এইটো কথা 50টা পুখুৰী খান্দি দিম বানপানী ৰোধ কৰি দিম গতিকে এই যে কথাবিলাক কৈ মানুহবিলাকক এইবিলাক কথা যে মানুহ কনভিন্স হৈ গৈছে কিন্তু জনসাধাৰণ হয় ডাঙৰ ডাঙৰ পুখুৰী খান্দিব গাঁৱৰ মানুহক মানে এটা পুখুৰীৰ মাজতে সোমোৱাই ৰাখি দিছে তেওঁলোকে বহল দৃষ্টিভংগীৰে চিন্তা কৰাৰ পৰিৱেশ আজি অসমত নাই আজি আপুনি যদি মহিলাখিনিক কয় মোৰ ভাগিন বোৱাৰী কোনোবা আছে যে তহঁতে ভৱিষ্যতৰ কাৰণে তহঁতে ল'ৰা ছোৱালীৰ কথাবিলাক চিন্তা কৰিবি নাই নাই আমাক এতিয়া খাই বৈ দি আছে আৰু যাবই লাগিব আৰু এতিয়া আমাৰ মানুহতকৈ আমাৰ চাকৰিয়ালতকৈ এতিয়া আপোনাৰ এই মহিলাখিনি ইমান ব্যস্ত হৈ পৰিছে দলীয় কামত মই তাকে ভাবোঁ যে ইহঁতৰ সন্তানবিলাক কি হ'ব ভৱিষ্যতে আৰু ক'ৰে গৈ আছে আমাৰ প্ৰজন্মবোৰ ক'ৰে গৈ আছে কেশৱ গগৈ মোৰ সময় শেষ হৈছে আচলতে মই ধন্যবাদ জনাইছোঁ উমি ডেকা বেদব্ৰত বৰা আৰু ডক্টৰ সত্যকাম বৰঠাকুৰ মই আপোনালোক আটাইকেইগৰাকীকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ